Hello. Apa yang kamu pakai aja? ইয়াতে দি দিয়কচোন এনেকে যোৱাটোহে লাগে কৃষ্ণ 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 একদম ধুনীয়া গৈছেগৈ দেই কৃষ্ণ বঢ়িয়া বঢ়িয়া থাকি গ'ল আৰু এইটো আপুনি ৰাখি নহয় জানো চাব সকলোৱে চাবলৈ পাবই এনেও ওলাই থাকিব সেইদিনা আমাৰ এই কাছ উঠিবলৈও হেৰি দিয়া আছে এই আগতে সেই সৰু সৰু পোৱালিবোৰ সেই তাত বগাই থাকে এতিয়া সেইখিনি ইয়াতে আছে কেনি গ'ল জানো ইয়াৰ পৰা ওলাই গ'ল নি বা নাই জানো এই ভিটাকেইটা ওলাই যাব পাৰে নি ষ্টেপকেইটাতো উঠি যায় তলদি যায় নেকি মই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱেশ্বৰী ঢেকীয়াখোৱা বনঘৰ আজি আমাৰ প্ৰাণজীৱ গগৈ ডাঙৰীয়া ইয়াত উপস্থিত হৈ তেখেতৰ এটা মনোকামনা পূৰ্ণৰ কাৰণে আহিছিল তেখেতৰ ভতিজাক এই কাছবোৱাৰী তেখেতৰ গৃহতে পাইছিল সেয়েহে আমাৰ এই ঢেকীয়াখোৱা বনঘৰৰ সংৰক্ষিত পুখুৰী এই পুখুৰীতে তেখেতে এই কাছৰ ভাগ আজি মেলি দিছে আৰু লগতে আমাৰ এই আপুৰুগীয়া সম্পদ এই কাছ পোৱালি ভাগ আমি পাই আনন্দিত হৈছোঁ তাৰ লগতে প্ৰাণজীৱ ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ আমাৰ মাজত আহিব আমি সদায় একেলগে থাকিম আমাৰ যি কথা বতৰা বা আমাৰ দেশখনক যেনে আমাৰ সুস্থিৰ পৰিৱেশত উঠি অহা প্ৰজন্মক আমি কেনেদৰে আগবঢ়াই নিব পাৰোঁ আৰু আমাৰ যি আধ্যাত্মিক দিশ সেইবিলাকৰ কথা আমাৰ আলোচনা হ'ব লাগে এজন সৎপুত্ৰ হ'ব লাগে এজন সুস্থ নাগৰিক হ'ব লাগে নিজৰ ঘৰখন নিজৰ গাঁওখন নিজৰ দেশখন সেৱা কৰিবলৈ এজন সুস্থ সবল নাগৰিক হ'বলৈ এনেকুৱা এজন আমাৰ ব্যক্তিৰ পৰা কথা লৈ আমি আগবাঢ়ি যাবলৈ ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ আৰু আমি সদায় একেলগে থাকিম এই মহাপুৰুষৰ এই তীৰ্থক্ষেত্ৰ সকলো অখোৱা আশাৰে তেখেতক ধন্যবাদ জ্ঞাপন কৰিম আপোনাজনে কিবা এখন এই মুস্তি ক'ব সমূহ ভক্তপাল ৰাইজলৈ আমি ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱ এৰাই অক্ষয় বন্তি ৰূপে নিৰ্মাণ কৰি গ'ল ঢেকীয়াখোৱা বৰনামঘৰ ঢেকীয়াখোৱা বৰনামঘৰলৈ আমি অহাৰ আজি মূল উদ্দেশ্যভাগ আছে উদ্দেশ্যভাগ হ'ল ভগৱন্ত পুৰুষৰ অৱতাৰ স্বৰূপ কুৰ্ম সেই কুৰ্ম অৱতাৰ আমাৰ ভতিজাই গৃহতে পাইছিল তাকে আমি সংৰক্ষণৰ ক্ষেত্ৰত আমি ঢেকীয়াখোৱা বনঘৰত আহি হ'ল তাতে উদ্যোক্তা মণ্ডল সভাপতি ডাঙৰীয়াৰ বাবে সুন্দৰভাৱে বক্তব্য দিছিলে সংৰক্ষণ কৰি ৰখা হৈছে আমিও সমস্ত ভক্তপাল ৰাইজৰ প্ৰতি পুনশ্চ নিবেদন কৰা হৈছে আপোনালোক আহিলে ভগৱন্তৰ অৱতাৰ স্বৰূপ পূৰ্ণ দৰ্শন কৰিব নিশ্চয় চাই ভাল পাব ইয়াতে কোৱা হৈছে গতিকে আমি সংৰক্ষণৰ ক্ষেত্ৰত অকণমান বহুল পৰিসৰ হিচাপে গুৰুজনাৰ সৃষ্টি নামঘৰত এই সংৰক্ষিত পুখুৰীতে আমি মেলি দিয়া হৈছে আৰু আপোনালোকে ইয়ালৈ আহিলে নিশ্চয় দৰ্শন পাব ধন্যবাদ কৃষ্ণ জয় কৃষ্ণ Good.